আলী বলছে আল্লাহ তার হাত ভালো লাগে আল্লাহ তার হাতের বিনিময়ে সন্তুষ্ট হয়ে আল্লাহ হে আল্লাহ, যাৰ হাতখন ভাল লাগে তাৰেই দোৱা কবুল কৰা। আল্লাহ কোরআনের হাফিজ আছে আল্লাহ আলী বলছে আল্লাহ তার হাত ভালো লাগে আল্লাহ তার হাতের বিনিময়ে সন্তুষ্ট হয়ে আল্লাহ কান্দি কান্দি গাঁওবাসীয়ে কৈছে আলী হুছেইনক ৰক্ষা কৰা। আল্লাহ বিমারিকে আল্লাহ তুমি সুস্থতা দান করো আল্লাহ সুস্থ করে আল্লাহ বাড়িতে ফেরার তৌফিক তুমি দান করো অতি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ সন্তান আলী হুছেইন ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। টমটম চলাই পোহপাল দিয়া পিতৃ আজি অসহায়, পুত্ৰৰ বাবে জীৱন ভিক্ষা বিচাৰিছে। আল্লাহৰ বাহিৰে কাৰো আগত কেতিয়াও হাত নপতা ঘৰখনে আজি আপোনালোকৰ সহায় বিচাৰিছে। সুস্থতা দান করো আল্লাহ পুত্ৰৰ চিকিৎসাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ ওচৰত আৰ্থিক সাহায্য বিচাৰি কাটৰ আহ্বান পৰিয়ালৰ লগতে গাঁওবাসীৰ। একমাত্ৰই ল'ৰা তেওঁৰ আলী হুছেইন, 16 বছৰ বয়স, ক্লাছ 7ত পঢ়ি আছে গ্লোবেল স্কুলত। যোৱা এপ্ৰিলৰ 2 তাৰিখে ল'ৰাটো বাইকত পথ দুৰ্ঘটনা হয়। তেওঁলোকে যদিও ফখৰুদ্দিন আলী আহমেদ মেডিকেলত লৈ যায়, কিন্তু তাতে চিকিৎসা দিন নহওঁতে ৰেফাৰ কৰে গুৱাহাটীলৈকে। এতিয়া GNRC মেডিকেলত আছে। আজি 2 তাৰিখৰ পৰা আজিলৈকে মেডিকেলত ICUত চিকিৎসা হৈ আছে। কিন্তু পৰিয়ালটো খুবেই আৰ্থিক অৱস্থা দুৰ্বল। দেউতাকে পিলপিলি চলাই কিবাকে জীৱন নিৰ্বাহ কৰে। এতিয়া পইচাৰ কাৰণে ল'ৰাটো ইমান ভালকৈ চিকিৎসা কৰিব পৰা নাই। গতিকে আমি গাঁৱৰ মানুহ হিচাপে বা এজন মানুহ হিচাপে এই ল'ৰাটোৰ কাৰণে ইয়াতে হুজুৰসকলৰ লগত দোৱা প্ৰাৰ্থনা কৰিলোঁ আল্লাহ তাআলাৰ কাছে, যাতে আল্লাহ তেখেতক সুস্থ কৰি দিয়ে। আৰু আমি ৰাইজৰ ওচৰত এখন আহ্বান কৰোঁ, ইয়াতে স্কেনাৰ আৰু ফোন নম্বৰ দিয়া আছে। সকলোৱে যি যা পাৰে অলপ সহায় তেখেতক কৰিব আৰু তেখেতৰ কাৰণে অলপ দোৱা কৰিব, যাতে তেখেতক ভাল কৰে। যদি কোনো লোকে সহায় কৰিব বিচাৰে দুৰ্ভগীয়া পৰিয়ালটোক, তেন্তে তলত উল্লেখ কৰা এই নম্বৰত যোগাযোগ কৰিব পাৰে। সহায় কৰিব। আপোনালোকৰ সহায়ত যদি তেখেতে যদি দুনিয়াত যদি জীৱিত থাকিব পাৰে, তেনেহ'লে আপোনালোকে বহুত সব পাব। আল্লাহ সুবহানাহু ওয়া তাআলা এই বিষয়ে কোরআনুল কাৰিমে জনাইছে যে মান আহয়ান নাস ফাকান্নামা আহয়ান নাস জামিআ, যে এজন মানুহক যদি কোনোবাই জীৱন দান কৰে বা তেওঁ উচিলাত যদি জীৱন পায়, তেনেহ'লে সি গোটেই মানুহক যে জীৱন দান কৰিলে এনেকুৱা সব পাব। যে এনেকুৱা আমি এটা পৰিস্থিতি, সেইকাৰণে যি যিমান পাৰে যে দান কৰিব ইনশাআল্লাহ তাআলা। এইটো আহ্বান। আৰু আমাৰ যে পৰিয়ালৰ মানুহ আছে তেখেতেও ইনশাআল্লাহ ক'ব। যি আমি সকলোৱে ইয়াত দোৱা প্ৰাৰ্থনা কৰিছোঁ, সকলোৱে মিলি কান্দিছোঁ আল্লাহ তাআলা যাতে কবুল কৰে, সেইকাৰণে আমি সকলোৱে দোৱা কৰিছোঁ। সৰভোগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট, টাইম 8।